সকলোকে স্বাগতম জনাইছো এছএমএছ স্কুল নামৰ এই চেনেলটিলৈ। আমি ইয়াত বিভিন্ন ধৰণৰ এডুকেশ্যন ৰিলেটেড কেৰিয়াৰ ৰিলেটেড কথা ডিসকাস কৰোঁ। তাৰ উপৰিও এইচএছৰ বিভিন্ন কোৰ্সৰ ভিডিও মই বনাওঁ। আজি আমি কথা পাতিম ইউপিএসসি পৰীক্ষাটোৰ বিষয়ে। ইয়াৰ আগৰ এটা ভিডিওত আমি তাৰ সিলেবাস আৰু এক্সাম প্যাটাৰ্ন ডিসকাস কৰিছো আৰু এইটো ভিডিও বনাইছো মই কিতাপখিনিৰ কাৰণে কি কিতাপ মানে পঢ়িব পাৰি। জাস্ট সাজেশন হয়, এনেকুৱা নহয় যে এইকেইখন কিতাপ পঢ়িলে কোনবাই সিলেকশন পাব, তেনেকুৱা একো কথা নাই। কিন্তু এইকেইখন কিতাপে মোস্টলি টপাৰ বিলাকে সাজেষ্ট কৰে। সো আৰু মানে স্ট্যান্ডাৰ্ড বুক বুলি ধৰা হয়। কিন্তু তাৰ উপৰিও বহুতো মাৰ্কেটত अवेलेबल আছে কিতাপ। সো আপোনালোকৰ যোনখন ভাল লাগে, সুবিধাজনক যেন লাগে সেইখন ফলো কৰিব পাৰে। কিন্তু এইটো জাস্ট এটা সাজেষ্টিভ ভিডিও হয়। So let's get started. Mains paper হিচাপত আমি ডিসকাস কৰিছো। Mains paper যিখন জেনাৰেল ষ্টাডিজ পেপাৰ 1 থাকে সেইখনৰ কাৰণে আপোনালোকে ইণ্ডিয়ান পলিটি বাই এম লক্ষ্মীকান্ত এই কিতাপখন ফলো কৰিব পাৰে। পলিটিৰ কাৰণে এম লক্ষ্মীকান্ত কিতাপখন মানে একদম স্ট্যান্ডাৰ্ড বুক হয় আৰু প্ৰায় 99% মানুহে এই কিতাপখন সাজেষ্ট কৰে। ইকনমিক্সৰ কাৰণে ইণ্ডিয়ান ইকনমি বাই ৰমেশ সিং কিতাপখন ফলো কৰিব পাৰে। জিওগ্ৰাফিৰ কাৰণে সাৰ্টিফিকেট ফিজিক্যাল এণ্ড হিউম্যান জিওগ্ৰাফি বাই জিসি লিয়ং এইখন কিতাপ ফলো কৰিব পাৰে। আপোনালোকে নামটো যদি সাৰ্চ কৰি চাই কিতাপখন পাইয়ে যাব আৰু এইবিলাক কিতাপ যিকোনো অনলাইন শ্বপিঙত বা এনেকুৱা এপত পাইয়ে যাব আপোনালোকে, আৰু নহলে বা অফলাইন ষ্টৰতো কিনিব পাৰিব। হিষ্ট্ৰী অফ মডাৰ্ন ইণ্ডিয়া বাই বিপিন চন্দ্ৰ এইখন কিতাপ মডাৰ্ন ইণ্ডিয়াৰ কাৰণে মানে মডাৰ্ন ইণ্ডিয়ান হিষ্ট্ৰীৰ কাৰণে ফলো কৰিব পাৰি। ইণ্ডিয়া স্ট্ৰাগল ফৰ ইণ্ডিপেণ্ডেন্স বাই বিপিন চন্দ্ৰ এইখন কিতাপো মডাৰ্ন ইণ্ডিয়ান হিষ্ট্ৰীৰে হয়। আৰু নেক্সট আছে কালচাৰৰ কিতাপখন ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ বাই নিতিন সিংঘানিয়া। এনভাইৰনমেন্টৰ কাৰণে ফ্ৰম পভাৰ্টি টু পাৱাৰ বাই স্মিতা নৰুলা এইখন কিতাপ ফলো কৰিব পাৰে, কিন্তু ইমান মেণ্ডেটৰী নহয়। তাৰপিছত কাৰেণ্ট এফেয়াৰ্সৰ কাৰণে বিভিন্ন ধৰণৰ নিউজ পেপাৰ পঢ়িব পাৰে, যেনে বেছিভাগে সাজেষ্ট কৰা হিচাপে দ্য হিন্দুখন নহলে বা দ্য ইণ্ডিয়ান এক্সপ্ৰেছখন। তাৰ উপৰিও বেলেগ কিবা নিজৰ পছন্দৰ থাকিলে তেওঁলোকে ফলো কৰিব পাৰে। আৰু কিছুমান মেগাজিনো ফলো কৰিব পাৰে, যেনে য়োজনা, কুৰুক্ষেত্ৰ, ফ্ৰণ্টলাইন এটসেট্ৰা। ইয়াৰ উপৰি কিছুমান গভৰ্ণমেণ্ট ৱেবছাইট আছে, যেনে PIB, PRS ইণ্ডিয়া এইবিলাক ফলো কৰিব পাৰে বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট স্কিমছ বা এইবিলাক কাৰেণ্ট এফেয়াৰ্সৰ বিষয়ে জানিবলৈ। তাৰপিছত অপচনেল সাবজেক্টবিলাকৰ কিতাপবিলাক অপচনেল সাবজেক্ট হিচাপে বেলেগ হ'ব, সেইখিনি মই ডিসকাস কৰা নাই যেহেতু অপচনেল সাবজেক্টৰ লিষ্টখন বহুত দীঘলীয়া হয় আৰু প্ৰত্যেকটো সাবজেক্টৰ কাৰণে কিতাপবোৰ ডিসকাস কৰাটো পসিবল নহয়, সেইকাৰণে মই ইয়াত এইটো ডিসকাস কৰা নাই। এছেৰ কাৰণে এছে ৰাইটিং বাই MS ৰাথোৰ কিতাপখন ফলো কৰিব পাৰে। আৰু ইথিক্সৰ কাৰণে লেক্সিকনৰ ইথিক্স ইন্টিগ্ৰিটি এণ্ড এপ্টিটিউড নামৰ এখন কিতাপ আছে, এইখন ফলো কৰিব পাৰে। সি সেটৰ কাৰণে বিভিন্ন ধৰণৰ কিতাপ পোৱা যায় মডিউলছ টাইপৰ, তো তেনেকুৱা কিতাপো ফলো কৰিব পাৰে। আৰু বিভিন্ন ধৰণৰ প্ৰেক্টিছ টেষ্ট সিৰিজ থাকে বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ডিসকাশনৰো বুক থাকে, সেইবিলাকো ফলো কৰিব পাৰে আগৰ মানে জেনাৰেল ষ্টাডিজৰ পেপাৰবিলাক চাবলৈ বা কেনেকৈ লিখিব লাগে তাৰ আইডিয়াবিলাক পাবলৈ। আৰু ইণ্টাৰভিউ প্ৰিপাৰেশ্যনৰ কাৰণে বিভিন্ন ধৰণৰ ইণ্টাৰভিউবিলাক ফলো কৰিব পাৰে, যিবিলাক ইণ্টাৰনেটত এভেইলেবল থাকে মক ইণ্টাৰভিউবিলাক। তাৰ উপৰিও নিজেও পাৰ্চনেলি ইণ্টাৰভিউ তেনেকুৱা জইন কৰিব পৰা যায়। তো তেনেকুৱা কিছুমান কিতাপো এভেইলেবল থাকে, সেইবিলাকো ফলো কৰিব পাৰে। সো এইখিনিয়ে আছিল ইম্পৰ্টেণ্ট কিতাপখিনিৰ লিষ্ট। তাৰ উপৰিও যদিহে বেছিক লেভেলত কোনোবাই ষ্টাৰ্ট কৰি আছে একদম প্ৰথমৰ পৰা, তেনেহ'লে তেওঁলোকে NCERT যিখিনি 6 to 12 বুকছ আছে সেইখিনি পঢ়ি পেলাই ষ্টাৰ্ট কৰিব পাৰে, কাৰণ সেইখিনি পঢ়িলে এটা বেছিক নলেজ হ'ব। তাৰপিছত এই ষ্টেণ্ডাৰ্ড বুকবিলাক পঢ়িলে বেছি ভালকৈ আয়ত্ত কৰিব পৰা যাব। সো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি হেল্পফুল লাগিল তেনেহ'লে লাইক কৰিব আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'ছ পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।